নমস্কাৰ ৰিঞ্জুমনিজ কিচেনলৈ মই পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে খাজাৰ এটা ৰেচিপি। খাবলৈ কিন্তু বিৰাটেই টেষ্টি হয় আৰু সকলোৱেতো আপোনালোকে ঘৰত খাজা বনাই থাকে নহয় জানো। যিহেতু মই ঘৰত আজি খাজা বনাইছিলোঁৱেই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি দিব। তেনেহ'লে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। খাজা বনাবৰ কাৰণে মই লৈছোঁ মৈদা 1 কাপ, আৰু আধা কাপ মৈদা মই লৈ লৈছোঁ। এতিয়া মই ইয়াত নিমখ এচিকুটমান দিছোঁ। লগতে মই ইয়াত ৰিফাইন অইল অলপ দি দিম। আপোনালোকে ৰিফাইনৰ সলনি ঘিউ দিব পাৰে। এতিয়া মই সকলোবোৰ ভালদৰে মিক্স কৰি ল'ম এইদৰে। এয়া চাওক এইদৰে ভালদৰে মিক্স কৰিব লাগিব। এয়া চাওক মুঠি মাৰোঁতে এইদৰে হ'ব লাগিব, তেতিয়া খাজাটো কোমল হৈ খাবলৈ আৰু ভাল হয়। এতিয়া মই ইয়াত অকণমানকৈ পানী দি মৈদাৰ ডোটো ভালদৰে বনাই ল'ম। আৰু অলপ পানী মই দি দিছোঁ। ভালদৰে এইদৰে মঠি ল'ব লাগিব। এয়া চাওক ভালদৰে মঠা মোৰ হৈ গ'ল। এতিয়া মই 10 মিনিটৰ কাৰণে মৈদাৰ ডোটো ঢাকি ৰাখিম। এতিয়া মই চুগাৰ চিৰাপখিনি বনাই ল'ম। চুগাৰ চিৰাপৰ কাৰণে মই চেনি 1 কাপ লৈছোঁ। লগতে মই পানী 1 কাপো দি দিছোঁ। আৰু আধা কাপ পানী মই দি দিছোঁ। এতিয়া মই এইদৰে লৰাই থাকিম। যেতিয়ালৈকে চেনি পানীখিনি ডাঠ হৈ নাহে তেতিয়ালৈকে মই লৰাই থাকিম এইদৰে। চুগাৰ চিৰাপখিনি এইদৰে লৰাই থাকিব লাগিব। যেতিয়ালৈকে তাঁৰ বান্ধি নাহে তেতিয়ালৈকে লৰাই থাকিব লাগিব। এয়া চাওক চুগাৰ চিৰাপখিনি অলপ ডাঠ হৈ আহিছে আৰু তাঁৰ বান্ধিছে। এয়া চাওক এইদৰে তাঁৰ বন্ধাৰ লগে লগে মোৰ চুগাৰ চিৰাপখিনি একেবাৰে ৰেডি হৈ গ'ল। এতিয়া মই মৈদাৰ ডোটো এইদৰে ভালদৰে আকৌ মঠি ল'ম। এয়া চাওক এইদৰে ভালদৰে আকৌ এবাৰ মই মঠি ল'ম। এইদৰে ভালদৰে মঠি ল'ব লাগিব। এতিয়া মই এইদৰে 4টা লাডু ভালদৰে বনাই ল'ম। এইদৰে মই গোল গোল কৰি যাম। এতিয়া মই প্লেট এখন লৈ লৈছোঁ। এতিয়া মই 2টা লাডু এইদৰে দি দিছোঁ। এটা লাডুত মই ৰেড ফুড কালাৰ দি দিম। এতিয়া ভালদৰে মিক্স কৰি ল'ম এইদৰে। চাওক লাডুটো ৰঙা হৈ গ'ল। এইদৰে ভালদৰে গোল গোল কৰি দিব। এতিয়া মই এইটো লাডুত গ্ৰীণ ফুড কালাৰ দি দিম। ভালদৰে মিক্স কৰি ল'ম এইদৰে। এয়া চাওক গ্ৰীণ হৈ গ'ল। এইদৰে ভালদৰে লাডুটো গোল কৰি ল'ব লাগিব। এয়া চাওক 2টা ৰেডি হৈ গ'ল। এতিয়া মই ভালদৰে বেলি ল'ম। এইদৰে ভালদৰে বেলি ল'ব লাগিব। এতিয়া মই আকৌ এটা লাডু ভালদৰে বেলি ল'ম। এইদৰে ভালদৰে বেলি ল'ব লাগিব। পাতলাকৈ বেলিব।
এয়া চাওক এখন বেলা মোৰ হৈ গ'ল। এতিয়া মই এখন বেলি ল'ম। এইদৰে ভালদৰে বেলি ল'ব লাগিব। মোৰ সকলোবোৰ বেলা হৈ গ'ল। এতিয়া মই এখন এইদৰে দি দিছোঁ। ইয়াত মই অকণমান ৰিফাইন অইল সানি দিছোঁ। এইদৰে ইয়াত ময়দা ছটিয়াই দিছোঁ। এতিয়া মই ইয়াৰ ওপৰতে আকৌ এখন এইদৰে দি দিছোঁ। ইয়াৰ ওপৰত মই ৰিফাইন অইল অলপ সানি দিছোঁ। লগতে মই ময়দা ছটিয়াই দিছোঁ। আকৌ মই ইয়াৰ ওপৰত এখন দি দিছোঁ। ইয়াৰ ওপৰতো মই ৰিফাইন অইল অলপ সানি দিছোঁ। লগতে মই ময়দা ছটিয়াই দিছোঁ। এনেদৰে মই ময়দা ছটিয়াই দিছোঁ। এতিয়া আকৌ মই ইয়াৰ ওপৰত এখন দি দিম। এইদৰে আকৌ ইয়াত ৰিফাইন অইল অলপ সানি দিছোঁ। লগতে মই ময়দা অকণমান ছটিয়াই দিম। এতিয়া ভালদৰে মেৰিয়াই ল'ম। এইদৰে ভালদৰে মেৰিয়াই ল'ব লাগিব। এতিয়া মই ইয়াত পানী অকণমান দি লৈছোঁ, যাতে মেৰিয়ালে লাগি ধৰে। সেইকাৰণে মই পানী অকণমান দি ভালদৰে মেৰিয়াই থাকিম। এইদৰে এতিয়া মই চুৰি এখনেৰে এইদৰে কাটি যাম। এইদৰে মই সকলোবোৰ কাটি গ'লোঁ। এনেদৰে অলপ বেলি ল'ব। এনেদৰে মই সকলোবোৰ বনাই গ'লোঁ। এতিয়া মই কেৰাহী এখনত ৰিফাইন অইল অলপ লৈ লৈছোঁ। তেলখিনি ইমান গৰম হ'ব নালাগে। এতিয়া মই ইয়াত খাজাকেইডোখৰ দি যাম। গেছটো কিন্তু একেবাৰে কমকৈ ৰাখিব। এয়া চাওক ভালদৰে ফুলি আহিছে। এইদৰে ভালদৰে লৰাই থাকিব লাগিব যেতিয়ালৈকে খাজাকেইডোখৰ নিসিজে আৰু অলপ ৰঙচুৱা হৈ নপৰে, তেতিয়ালৈকে মই লৰাই থাকিম। এইদৰে গেছটো কিন্তু একেবাৰে ল' ফ্লেমতে ৰাখিব। এয়া চাওক এইদৰে ভালদৰে লৰাই থাকিব লাগিব। এয়া চাওক অলপ অলপ ৰঙচুৱা পৰিছেই। এয়া চাওক ৰঙচুৱা পৰিছে। এতিয়া মই চুগাৰ চিৰাপত ডুবাই দিম। এনেদৰে পিচ পিচকৈ। এয়া চাওক মই সকলোবোৰ ডুবাই দিছোঁ। এনেদৰে অলপ সময় ডুবাই থ'ব লাগিব, তেতিয়াহে চুগাৰ চিৰাপখিনি ভিতৰলৈকে সোমাই যাব। এতিয়া মই সকলোবোৰ নমাই দিম। এইদৰে এয়া চাওক মোৰ খাজা একেবাৰে ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাই চাবচোন, খাই কিন্তু বিৰাটেই টেষ্টি পাব। আজি মোৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে বাৰু? ভাল পালেনে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়া মই আহিবলগীয়া নতুন নতুন ৰেচিপিবোৰ পাই থাকিব। মোৰ ৰেচিপিটো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।